নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ভিউচন জব চেনেললৈ। আপোনালোকৰ কাৰণে আমি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু এইটো আমি ডিছকাছ কৰিম আজি টোটালি শিক্ষক নিযুক্তি সম্পৰ্কে। আৰু মই ভিডিঅ'ৰ হেডিং দিছোঁ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট ছেকেণ্ড মেৰিট লিষ্ট কামিং চুন। হয়, আমি এটা আপডেট লাভ কৰিছোঁ যাৰ জৰিয়তে আমি ক'ব পাৰি যে ছেকেণ্ড মেৰিট লিষ্ট আহিব পাৰে আৰু মেৰিট লিষ্ট আহিলে নেক্সট এপইণ্টমেণ্ট কেতিয়া আহিব পাৰে এইখিনি আমি অলপ ডিছকাছ কৰিম। লগতে আমি ভেঞ্চাৰ স্কুলৰ বিষয়ে অলপ ডিছকাছ কৰিম যে BTCত যিবিলাক ভেঞ্চাৰ স্কুল আছে এইবিলাক প্ৰভিঞ্চিয়েলাইজেশ্যন হ'বনে নাই, তো এই বিষয়ে আমি এটা আপডেট লাভ কৰিছোঁ। লগতে LP/UPৰ এপইণ্টমেণ্ট, LP/UPৰ এডভাৰ্টাইজমেণ্ট ইতিমধ্যে ওলাইছে, অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো ইয়াৰ এপইণ্টমেণ্ট কেতিয়া দিব পাৰে তাৰপিছত আমি ডিছকাছ কৰিম টিউটৰ টিচাৰসকলৰ বিষয়ে যি আমি এটা আপডেট লাভ কৰিছোঁ। ঠিক আছে, তো প্ৰথমতে আমি ডিছকাছ কৰোঁ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্টৰ বিষয়ে। চাওক, আপোনালোকে জানে GT অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ মিলি 1600 ভেকেঞ্চি আছিলে। ঠিক আছে, 1600+ ভেকেঞ্চি আছিলে, কিন্তু ইয়াতে কিন্তু 1600 কেণ্ডিডেট ইয়াতে এপইণ্টমেণ্ট দিয়া হোৱা নাই। কেইটামান ছাবজেক্টৰ টিচাৰ এপ্লাই কৰা নাছিলে, অৰ্থাৎ কিছুমান পোষ্ট ভেকেণ্ট ৰৈ গৈছে। তো আৰু যিবিলাক কেণ্ডিডেট আছে 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে ৰৈ গৈছে, 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে মেৰিট লিষ্টত নাম অহা নাই, তেখেতক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ কাৰণে ভাল সুযোগ এটা আছে, ছেকেণ্ড মেৰিট লিষ্টত আপোনালোকৰ নাম আহিব। তো ছেকেণ্ড মেৰিট লিষ্ট যে ওলাব মই ক'ৰ পৰা শুনিছোঁ, কেনেকৈ গম পালোঁ, এই বিষয়ে আমি আপোনালোকক কৈ আছোঁ। আমি এইটো গম পাইছোঁ আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱাকালি সাংবাদিকৰ আগত এনেকৈ কৈছে আৰু তেখেতৰ মন্তব্যটো আমাৰ লগত আছে, আমি আপোনালোকক দেখুৱাম বা শুনাম, আপোনালোকে ধৈৰ্য সহকাৰে শুনিব। লগতে যি ভেঞ্চাৰ স্কুল আছে আমাৰ BTCত, এই ভেঞ্চাৰ স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজেশ্যন হ'বনে নাই এই বিষয়ে কিন্তু প্ৰমোদ বড়ো ছাৰে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য দিছে, আপোনালোকৰ শুনাটো যথেষ্ট প্ৰয়োজনীয়। তাৰপিছত LP/UP এপইণ্টমেণ্ট, আপোনালোকে জানে LP/UP এডভাৰ্টাইজমেণ্ট ইতিমধ্যে এপ্লাই ইতিমধ্যে আৰম্ভ হৈছে। তো ইয়াৰ এপইণ্টমেণ্ট 30-ৰ পৰা 50 দিনৰ ভিতৰত হ'বলৈ গৈ আছে। গতিকে আপোনালোকে ৰেডি থাকক, ডকুমেণ্টসমূহ সাজু কৰি ৰাখক। এপ্লাই শেষ হোৱাৰ পাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত মেৰিট লিষ্ট আহিব। তাৰপিছত আপোনালোকৰ 30-ৰ পৰা 50 দিনৰ ভিতৰতে এপইণ্টমেণ্ট হ'বলৈ গৈ আছে। তাৰপিছত টিউটৰ টিচাৰ, যিসকল টিউটৰ টিচাৰ আছে তেখেতক লৈ এটা মন্তব্য দিছে আমাৰ প্ৰমোদ বড়ো ছাৰে, এইখিনিও আপোনালোকক শুনাম। গতিকে এই চাৰিটা যি আছে GT PGT ছেকেণ্ড লিষ্ট, ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যন আৰু LP/UP এপইণ্টমেণ্ট, লগতে টিউটৰ টিচাৰৰ বিষয়ে আমাৰ প্ৰমোদ বড়ো ছাৰে মন্তব্য দিছে। আহক আমি পোনে পোনে আপোনালোকক এই মন্তব্য শুনাব বিচাৰিছোঁ। আপোনালোকে মন্তব্যটো শুনক আৰু মই এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। মোৰ ভিডিঅ'ৰ যি প্ৰথমবাৰৰ কাৰণে আপোনালোকে চাই আছে, নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনাগত দিনত আমি বিভিন্ন চৰকাৰী নিযুক্তি সম্পৰ্কে আপোনালোকৰ মাজত ভিডিঅ' আনি থাকিম। ধন্যবাদ। শিক্ষক নিযুক্তি প্ৰায় 1300তকৈ অধিক আমি GT আৰু PGT টিচাৰ এপইণ্টমেণ্ট দিলোঁ। কিছুমান পোষ্ট ৰৈ গ'ল, কাৰণটো আছে আমাক যিমান লাগে ইমান শিক্ষক নাই, এই কাৰণে আমি কেণ্ডিডেট পোৱা নাই। ফেজ 2 কৰি পেলাই আমি GT PGTটো আকৌ এপইণ্টমেণ্ট দিম। কিন্তু এলিমেণ্টাৰীৰ কাৰণে আমি প্ৰায় 1000 এডভাৰ্টাইজ ওলাল একদিন আগত, আৰু সেইটো আমি 1.5 মাহ টাৰ্গেট ৰাখিছোঁ। 1.5 মাহৰ ভিতৰত এলিমেণ্টাৰীৰ কাৰণে UP আৰু LP দুইটাৰে আমি এপইণ্টমেণ্টটো দিয়া হ'ব। সমস্যাটো কি হৈছে টিউটৰসকলৰ কাৰণে এতিয়ালৈকে পলিচি অহা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হৈছে, শিক্ষামন্ত্ৰীৰ লগত বহুতখিনি আলোচনা হৈছে। আশা কৰোঁ টিউটৰসকলৰ কাৰণে সোনকালে কিবা এটা পলিচি আহিব, আৰু পলিচি অহাৰ লগে লগে আমি কাউন্সিল এৰিয়াটো সেই পলিচিটো সোনকালে ৰূপায়ণ কৰিম। ভেঞ্চাৰ 6.3 যিটো আছিলে, সেইটো আমাৰ তাত বহুত বেছি স্কুল নাই, কিন্তু তথাপিতো সেই স্কুলবিলাক যে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে, সেইকাৰণে BTR চুক্তিৰ আমি এটা দফা 6.3 হিচাপে আনিছোঁ, আৰু তাত বহুত লানি আলোচনা কৰা হ'ল। মই BTR অঞ্চলত যিহেতু চুক্তিৰো এটা দফা, মই আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যিকোনো সময়তে আমাৰ এই যিখিনি LP ME হাইস্কুল বা জুনিয়ৰ কলেজ আছে, সেই কলেজো আছে কেইখনমান, এইখিনি অতি শীঘ্ৰে একবাৰৰ কাৰণে প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে আমাক সহায় কৰিব বা অনুমোদন দিব, মই এইটো আশা ৰাখিছোঁ।